নমস্কাৰ, মই এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া কাটি আছোঁ কচু, ভাবিছোঁ আজি কচু বনাম। কচু এনেও মোৰ বহুত প্ৰিয়। মোৰ চেনেলত বহুকেইটা কচু ৰেচিপি দিয়া আছে, আপোনালোকে চাব পাৰিব। আনপিনে কেৰাহী এখন পাতি দিছোঁ আৰু তাত তেলখিনি গৰম হোৱাৰ পাছত কাটি লোৱা নহৰু আৰু কাটি লোৱা পিঁয়াজ দি অকণমান লৰাই দিছোঁ। আজি আপোনালোকক বনাই থাকোঁতে দেখাই গৈ থাকিম। 4-5টামান কেঁচা জলকীয়া দিছোঁ আৰু ঘৰতে কণ বিলাহী দি পেলাই আকৌ এবাৰ ভাজিছোঁ। তাৰপিছত কাটি থোৱা কচুখিনিও দি দিলোঁ। আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। তাত অকণমান হালধি আৰু সোৱাদ অনুসৰি অকণমান নিমখ দি পেলাই ভালদৰে লৰাই ঢাকনিখন লগাই দিছোঁ। 5 মিনিটমান পাছত ঢাকনিখন আকৌ গুচাই পেলাই তাত কেঁচা বুট কেইটামানো দি দিছোঁ। কেঁচা বুট দিলে কচু সাধাৰণতে খাবলৈ বহুত বেছি ভাল হয়। বহুতে হয়তো খায়, যিসকলে খোৱা নাই এবাৰ খাবচোন। তাৰপাছত ভালদৰে লৰাই পেলাই আকৌ ঢাকনিখন গুচাই দিছোঁ। মাজে মাজে ঢাকনিখন গুচাই পেলাই ভাজি আছোঁ আৰু এনেকৈ কচু ভাজিখিনি 15 মিনিটমান পিছত হৈ গৈছে আৰু গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। আজি দুপৰীয়া সাজত বনাইছিলোঁ কচু ভাজি, দাইল, পনীৰৰ চব্জি, কেঁচা আমৰ চাটনি, কুন্দুলি ভাজি আৰু দৈ। আজিলৈ আহোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক বা